যোগীখোপা আৰক্ষী থানাত অনুষ্টুপীয়াকৈ এক বিদায় সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। যোগীখোপা থানা নাগৰিক সমিতিৰ সভাপতি অনিল দাসৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠান। যোগীখোপা আৰক্ষী থানাৰ বিদায়ী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিননাথ মিলিক ফুলাম গামোচা, কিতাপ, অভিনন্দন পত্ৰ, কলম, শৰাই, জাপি আদিৰে বিপুলভাৱে বিদায় সম্বৰ্ধনা জনাই স্থানীয় দল সংগঠনৰ লগতে বিশিষ্ট ব্যক্তিসকল। উক্ত সম্বৰ্ধনা অনুষ্ঠানতে যোগদান কৰি আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰে যোগীখোপা আৰক্ষী থানাৰ নৱনিযুক্ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পুলক বৰ্মনে। উক্ত বিদায় সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে যোগীখোপা আৰক্ষী থানাৰ যান-বাহন শাখাৰ উপ পৰিদৰ্শক আৰক্ষী বিষয়া ধীৰাজ বড়ো, উপ পৰিদৰ্শক ছফিকুল হুছেইন, উপ পৰিদৰ্শক মৌচুমী ফুকন, বিশিষ্ট সমাজসেৱক তথা মহাত্মা গান্ধী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ এবাদুল হুছেইন, যোগীখোপা প্ৰেছ ক্লাবৰ সাংবাদিকসকল, যোগীখোপা ৰেলৱে ঠিকাদাৰী শ্ৰমিক সন্থাৰ সভাপতি অপূৰ্ব কুমাৰ ৰায়, সমাজসেৱক পুনা শ্বাহ, হেলেম বৰুৱা, আমচুৰ নেতা আনোৱাৰ হুছেইন, বিশিষ্ট ব্যৱসায়ী নজৰুল ইছলাম, মনচুৰ আলম, বিজেপি নেতা লাচিত ৰায়, বিশ্বজিৎ দাসকে আদি কৰি অঞ্চলটোৰ কেইবাগৰাকীকৈ বিশিষ্ট ব্যক্তিৰ উপৰি গাঁওৰক্ষী বাহিনীৰ সদস্যসকল উপস্থিত থাকে। উক্ত অনুষ্ঠানত ভাষণ আগবঢ়াই বিদায়ী আৰক্ষী বিষয়া দিননাথ মিলি কয়, অসমৰ ভিতৰত শান্তিপূৰ্ণ ঠাই যোগীখোপা। যোগীখোপাৰ প্ৰতিজন মানুহেই শান্ত, সহজ সৰল আৰু মৰমীয়াল। আৰক্ষী বিষয়া হিচাপে যোগীখোপাৰ বিভিন্ন অঞ্চলৰ সৰু বৰ ঘটনাৰ সৈতে ইমান দিন সহবাস কৰিলোঁ ঠিকেই, কিন্তু জানি বুজি কাকো মই অন্যায় কৰা নাই, পাৰিলে সহায়হে কৰিছোঁ আৰু অসম আৰক্ষীৰ এয়াই ধৰ্ম। আৰক্ষী চাকৰি খন্তেকীয়া, চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই আমাক য'ত পঠায় তাতে আমি যাবই লাগিব, এয়াই স্বাভাৱিক। যোগীখোপাবাসীৰ পৰা পোৱা মৰম আৰু ভালপোৱা সদায় মনত থাকিব বুলি তেওঁ কয়। ইফালে নৱনিযুক্ত আৰক্ষী বিষয়া পুলক বৰ্মনকো বিপুলভাৱে সম্বৰ্ধনা জনায়। প্ৰথমে শৰাইৰে সম্বৰ্ধনা জনাইছে আৰু এখন গামোচাৰে সম্বৰ্ধনা জনাইছে আৰু আমাৰ জিলালৈ অনুৰোধ কৰিছে। আমাৰ আগবাঢ়ি দিছোঁ আমাৰ এছআই আৰু তেখেতক শৰাই আগবঢ়াইছে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহোদয় যোগীখোপা থানাৰ পৰা। এতিয়া আমাৰ মই সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ বড়ো ডাঙৰীয়াক। এতিয়া আমাৰ অনুৰোধ জনাইছোঁ আমাৰ বিশ্বজিৎ তেখেতেও আমাৰ আৰক্ষী বিষয়া মহোদয়ক সম্বৰ্ধনা জনাব বিচাৰিছে, মই তেখেতকো সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। আমাৰ আৰক্ষী বিষয়া মহোদয়ক সম্বৰ্ধনা জনাব। এতিয়া আমাৰ যোগীখোপা আৰক্ষী বিষয়া মহোদয়কো তেখেতে সম্বৰ্ধনা জনাব। মই তেখেতকো সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। আমাৰ মৌচুমী ফুকন বাইদেউ মই আমন্ত্ৰণ জনাই এজন প্ৰতিষ্ঠিত ব্যৱসায়ী আৰু যোগীখোপা থানাৰ তেখেতে উন্নয়নমূলক বিভিন্ন কামত সহযোগিতা কৰিছে সদায়, আৰু তেখেতে মই সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। ডিম্পুল তেখেতক মই সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। আৰু মই নাম নকওঁ, মই যিসকলে সম্বৰ্ধনা জনাব বিচাৰিছে মই সকলোকে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। আৰক্ষী বিষয়া মিলি ডাঙৰীয়াক আশীৰ্বাদ যাচিছে, তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। এজন সফল আৰক্ষী বিষয়া হিচাপে আমাৰ মাজত সদায় পৰিচিত হৈ থাকিব। ধন্যবাদ। এতিয়া সম্বৰ্ধনা অনুষ্ঠানটো